হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি ৰাতিপুৱাৰ পৰা পূজা কৰি কৰি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু আজি স্কুল বন্ধ, আজি হৈছে ঈদৰ বন্ধ, 17 জুন সোমবাৰ। আৰু সেইকাৰণে খুব ধুনীয়াকৈ লাহে ধীৰে পূজা কৰিছোঁ। সোমবাৰ যিহেতু, সোমবাৰ শিৱৰ বাৰ, আৰু সেয়া সদায় প্ৰত্যেক সোমবাৰে মই এনেকৈ গোঁসাই শিৱৰ ওচৰত চাকি দিওঁ, বেলপাত দিওঁ, 3টা বেলপাত দিওঁ সদায়, আৰু শিৱৰ অষ্টোত্তৰ শতনামটো গাওঁ। আৰু আজি যিহেতু সোমবাৰ সেইকাৰণে নিৰামিষ, আৰু আজি গোটেই দিনটো এনেকৈ একো শ্বুট কৰাই নহ'ল। আৰু তাকে আবেলি সময়ত ভাবিলোঁ এতিয়া অকণমান আলু ভুজি এনেকৈ বনাওঁ, আৰু সদায় আলু ভাজিবিলাক কিমান খাম, অলপ ভুজি টাইপৰ বনালে ভাল পাব, সেয়াই নিৰামিষ যিহেতু সেইকাৰণে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এনেকৈ বনায়নে? কেতিয়াবা এনেকৈ বনাবচোন, বনাই চাগে। আৰু যোনে যোনে নবনায় তেখেতসকললৈ কৈছোঁ, আৰু এনেকৈ আলুখিনি ৰুকি লৈ অকণমান নিমখ দি পানীখিনি পেলাই ল'ব। তাৰপিছতে অকণমান অকণমানকৈ চেপি আলুখিনি থৈ দিব। আৰু তাৰপিছত তেলখিনি গৰম কৰি তাতে আলুখিনি অলপ অলপকৈ ভাজি ল'ব। আৰু তাৰপিছতে যদি বাদাম থাকে বাদাম দি দিব, আৰু কাৰি পাত্তা থাকিলে কাৰি পাত্তা দি দিব, শুকান জলকীয়া দি দিব। খুব টেষ্টি হয়, কেতিয়াবা বনাই খাবচোন আপোনালোকে। আৰু মই কেতিয়াবা এই ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু এতিয়া এইমাত্ৰ এইখিনি বনাই উঠিলোঁ, আৰু ইয়াতে শুকান জলকীয়া এনেকৈ ভাঙি দিছোঁ, আৰু বাদাম ভাজি থৈছিলোঁ সেয়া বাদামখিনি দি দিছোঁ। আৰু খুব টেষ্টি হয় খাবলৈ। দুদিনমান এনেকৈ বনাই পেলাই থৈও দিব পাৰে, কিন্তু সেই আৰু বতাহ লাগিলে এনেকৈ সেমেকি যাব। ইনষ্টেণ্ট বনাই খোৱাটোৱে বেছি ভাল হয়। আৰু ইয়াতে অকণমান মছলা এড কৰিব পাৰে আপোনালোকে, আৰু নিজৰ মনৰ ইচ্ছা অনুযায়ী। কোনোবাই যদি ধনিয়াৰ গুণ ভাল পায়, জিৰাৰ গুণ ভাল পায়, অকণমান দিব পাৰে। মই ধনিয়াটোৱে অকণমান দিওঁ, ভাল লাগে, বহুত টেষ্টি হয় খাবলৈ। কেতিয়াবা বনাই খাবচোন, মোৰো ভাল লাগে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি যিহেতু ৰাতি এনেকুৱা নিৰামিষ, এয়া দালি ভাত এনেকৈ পাপৰ ভাজিৰ লগতে এয়াই আজি নিৰামিষ। আৰু তাকে অহাকালি যদি আকৌ কিবা শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এতিয়া মই পাইনএপল কাটি আছোঁ, জানেনে? কেইদিনমান ধৰি এনেকুৱা হৈছে, সদায় যেন ফ্ৰুটছ খাওঁ, ভাততকৈ বেছি ফ্ৰুটছে খাওঁ এনেকুৱা লাগে মোৰ। আৰু মোৰ ফ্ৰুটছ হ'লে একো নালাগে, খুব ভাল পাওঁ মই ফ্ৰুটছ এইবিলাক। আৰু ৰসাল যিবিলাক আম, কঁঠালো ভাল পাওঁ, ঘৰৰ কোনোৱে ভাল নাপায় কঁঠাল। আৰু পাইনএপল যোৱা বছৰ যিহেতু অপাৰেশ্যন হৈছিলে, সেইকাৰণে এনেকৈ পাইনএপল খাব পৰা নাছিলে। এইবছৰ এওঁ মোক আনি দিছে পাইনএপলবিলাক, খুব মিঠা খাবলৈ। আৰু ছিজনৰ ফ্ৰুটছ গোটেইবিলাক খাব লাগে, যেতিয়া যিবিলাক ওলায়। আৰু হেল্থৰ কাৰণে খুবেই ভাল। এতিয়া আম, জাম, প্লাম, কঁঠাল চবেই। আৰু মই কঁঠাল খাই ভাল পাওঁ, কিন্তু ঘৰৰ কোনেও ভাল নাপায়, সেইকাৰণে সেনেকৈ আনাই নহয়। কিন্তু খাম, মই ভাবিছোঁ এদিন আনি পেলাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। হেল্ল', গুড ইভিনিং। এয়া অলপ আগতে স্কুলৰ পৰা আহিলোঁ, আহি পেলাই এয়া ড্ৰেছ চলোৱাই নাই। আজি যিহেতু ৱেডাৰটো অকণমান ভালেই, ঠাণ্ডা ঠাণ্ডা, ইমান বেছিকৈ নহয়। এওঁ মোক লৈ আহিলে। তাৰপিছতে কি কৰিছোঁ, সদায় মানে আম কাটি লওঁ। স্কুলৰ পৰা আহি পেলাই এয়া আম খাই আছোঁ। আৰু আজি হৈছে 19 জুন। তাকে সদায় এইকেইদিন অলপ অলপকৈ দি আছোঁ, দেখা পাইছে আগৰ ব্লগটোত। আপোনালোকে প্লিজ মোৰ ব্লগটো ভালকৈ চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুন যিমান ভিউৱাৰ্ছ আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু মোৰ এনেকুৱাই ৰুটিন, স্কুল যোৱা, ঘৰত থকা, আহা, এনেকুৱাই দেখুৱাই থাকিম। মাজে মাজে বাহিৰত ওলাই যাম, সেয়া দেখুৱাম। আৰু তাকে আপোনালোকৰ ছাপোৰ্টৰ খুবেই দৰকাৰ। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, আৰু খুব দৰকাৰ আপোনালোকৰ সকলো, যিমান মানে ডাঙৰসকল আছে সকলোলৈ কওঁ, আৰু আপোনালোকৰ আশীৰ্বাদৰ দৰকাৰ। সৰুৰ মৰম, সৰুসকলক যিমান আছে সকলোকে কওঁ, আৰু সৰুবিলাকক চবেই চাব, তেতিয়া মোৰ ব্লগটো মানে ভাল লাগিব, আৰু মানে কৰিবলৈ এনকাৰেজ হওঁ। আৰু প্লিজ দেখুৱাই আছোঁ। আৰু কি খাই আছোঁ, আম বুলি কৈছোঁ, লগতে আৰু কিবা লৈছোঁ, ৰ'ব। এয়া আম লৈছোঁ, আমৰ লগত এতিয়া পাইনএপল। এতিয়া
খাবলৈ খুব টেষ্টি, কিন্তু বহুত বেছি খাব নোৱাৰি। এয়া মই শ্বেয়াৰ কৰিম এওঁৰ লগত। আৰু পাইনএপলটো এওঁ নাখায়, মই খাম। এয়াই আৰু এনেকুৱা এজ ইউজুৱেল স্কুলত যোৱা অহা, ঘৰৰ কাম, বন্ধ দিনত যিখিনি এনেকুৱা দেখুৱাই থাকিম। আৰু প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, অ'কে। আৰু আজি হৈছে বৃহস্পতিবাৰ, জানেনে? যোৱাকালি বুধবাৰটো সেনেকৈ একো শ্বুট কৰাই নহ'ল, সেইকাৰণে মই দেখুৱাবও নোৱাৰিলোঁ আৰু সেনেকৈ। আৰু আজি হৈছে বৃহস্পতিবাৰ, আৰু এতিয়া মই অকণমান চুজি বনাই আছোঁ, যিহেতু সাই বাবাৰ আজি দিন। আৰু প্ৰত্যেক বৃহস্পতিবাৰে মই এনেকৈ অকণমান কিবা নহ'লে কিবা এটা ভোগ দিওঁ, কেতিয়াবা মিঠাই চিঠাই দিওঁ। আজি মই চুজিকে বনাই আছোঁ। এতিয়া পূজা ভাগ কৰিম আৰু এতিয়া অকণমান বজাৰলৈ গৈ আছোঁ, অকণমান বজাৰ আছে, তাকে ৰিক্সা বিচাৰি আছোঁ। এওঁ আহিব, এওঁ বাথৰুমত সোমাইছে আৰু আহি পেলাই আকৌ ভাত বনাব লাগিব। সেইকাৰণে মই অকণমান এওঁক ক'লোঁ, তুমি আহি থাকা আৰু মই আগে আগে গৈ পেলাই অকণমান বজাৰখিনি কৰি দোকান এখনতে থাকে আৰু সেনেকৈ ৰেডি কৰি থওঁ, আৰু সময়খিনি সেনেকৈ মেকআপ হ'ব। এয়া ৰিক্সাখন পালোঁ এতিয়া গৈ আছোঁ বজাৰলৈ। আৰু একচুৱেলি ৰ'দো দিছে, বৰষুণো দিয়ে, কিবা অদ্ভুত ধৰণৰ বতৰটো এয়া। আৰু এইমাত্ৰ এতিয়া বজাৰখিনি কৰি লওঁ, কৰি লৈ পেলাই তাৰপিছত এওঁ আহি যাব। আৰু আজি দেখিছোঁ অকণমান দোকানবিলাক বন্ধ, বৰষুণৰ কাৰণে নেকি, আৰু চব্জি পাচলি এনেকুৱা। আৰু অকণমান মোৰ আহোঁতে দেৰিও হ'ল, তাকে অকণমান বজাৰখিনি লৈ লওঁ, আৰু তাৰপিছত আপোনালোকৰ লগত দেখুৱাই আছোঁ, কথা পাতিম, অ'কে। এইটো পেণ্টাৰ নেকি? হয় ন? একদম সেনেকুৱা টাইপৰ ন, ৰখি ৰখি থাকে। এইখিনি ঠাই যে বিউটিটো বেলেগ ন, ইমানেই যি নহওক। আৰু বজাৰখিনি কৰি পেলাই এওঁক ফোন কৰি দিলোঁ, তাৰপিছত এওঁ গৈ পেলাই মোক লৈ আহিলে। এয়া ঘৰত গৈ আছোঁ এতিয়া। হেল্ল', গুড আফটাৰনুন। আৰু আজি হৈছে ছেটাৰডে, সদায় যেনেকৈ ছেটাৰডে স্কুলৰ বন্ধ থাকে। আৰু সেয়া ৰাতিপুৱা ব্ৰেকফাষ্ট বনালোঁ, আপোনালোকে শ্বৰ্ট চাই ল'ব। পৰাঠা বনালোঁ, পনীৰ পৰাঠা। আৰু এয়া অকণমান আগতে বজাৰ গ'লোঁ, বজাৰৰ পৰা সেয়া বজাৰ কি লৈ আহিলোঁ দেখুৱাই আছোঁ আপোনালোকক। এয়া যি জুই চাই দাম, আৰু অম্বুবাচীৰ কাৰণে আৰু সাংঘাতিক। এয়া ঢেকীয়া আনিছোঁ, বহুত দিন পিছত ঢেকীয়া পালোঁ। আৰু এয়া ফ্ৰুটছ, পাইনএপল, আৰু এয়া জাম। অম্বুবাচীৰ সময়ত খাবও লাগে আম এইবিলাক। আৰু যি দাম সাংঘাতিক। আৰু অকণমান ৰেচনৰ বস্তু, এইখিনি বস্তু লৈ আহিলোঁ এইমাত্ৰ। আৰু সেয়া এতিয়া দুপৰীয়া আজি একো প্ৰিপেৰেশ্যন হোৱাই নাই, এইমাত্ৰ আহি পালোঁ, 2টা বাজিলে। এতিয়া পটাপট দালি ভাত এনেকৈ চিম্পল এনেকুৱা বনাম, অ'কে। আবেলি সময়ত যদি কিবা দেখুৱাব পাৰোঁ, একদম ঘামি আছোঁ, এইমাত্ৰ আহি পালোঁ। আৰু আবেলি সময়ত যদি কিবা দেখুৱাব পাৰোঁ চাওঁ, যদি আৰু ক'ৰবাত যোৱা হয়, ওলাই যোৱা হয়। কেতিয়াবা বৰষুণ, কেতিয়াবা গৰম, ইচ্ছাও নাযায়, সেয়া চাই থাকক, অ'কে। আৰু এয়া ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট, এতিয়া ডাল পুৰি, জলকীয়া চাটনি, আলু তৰকাৰী। খুব টেষ্টি হৈছে খাবলৈ ডাল পুৰি, আৰু হেভি ব্ৰেকফাষ্ট আৰু এইটো। আৰু মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোলৈ মোৰ অনুৰোধ, আৰু প্লিজ ব্লগ বুলি নহয়, শ্বৰ্টছ দিছোঁ, শ্বেয়াৰ কৰিব, অ'কে। হেল্ল', গুড আফটাৰনুন। আৰু আজি হৈছে ছানডে। ৰাতিপুৱা দেখুৱালোঁ ব্ৰেকফাষ্ট কি কৰিলোঁ, তাৰপিছত কৰিব সময়ে পোৱা নাই। বাপৰে বাপ, যিটো কাম এটাৰ পিছত এটা শেষেই নহয়। এই অলপ আগতে মাহঁতৰ ভাত খালে, মা অকলে, আৰু এওঁ ওলাই গৈছে। তাকে মই এইমাত্ৰ বহিছোঁ জাষ্ট ভাত খাবলৈ। আৰু এতিয়া বাজিছে 3:30। কি ক'ম আৰু, ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো হেভি হৈ গ'ল। আজি একদম চিম্পল, দালি ভাত, তিয়ঁহ চালাড, আৰু ঢেকীয়া আলু ভাজি, সেয়াই। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো হেভি হয়। এনেকুৱা যে ডাল পুৰি, পৰাঠা নহয়, কাবলি চানা, এনেকুৱা শ্বৰ্টছ এটা দিছোঁ, আপোনালোকে চাব।
আৰু সেয়াই ব্লগ এনেকৈ ষ্টাৰ্ট কৰিমকৈ হৈয়ে নাহে ৰাতিপুৱাৰ পৰা। আৰু আজি ছানডে, কালি ইভিনিংটো এনেকুৱা একো স্পেচিয়েল সেনেকুৱা একো হোৱা নাই, সেইকাৰণে একো কৰাও নাই এনেকৈ, তাকে এজ ইউজুৱেল যেনেকুৱা। আৰু এতিয়া ভাত খাবলৈ লৈছোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগত জাষ্ট অকণমান মোৰ সেই কয় আৰু মুখখন দেখুৱাই লওঁ, কাৰণ ৰাতিপুৱাৰ পৰা সময়ে নহয় এনেকৈ। আৰু সেয়া খাব লৈছোঁ এতিয়া এনেকৈ। আৰু ঢেকীয়া শাক ভাজি ভাল পায়নে আপোনালোকে? মইতো বহুত ভাল পাওঁ, এয়া দেখিছেনে, একদম বহুত টেষ্টি ঢেকীয়া শাক ভাজি। আৰু আকৌ বনাবলৈ মানে ভাগৰ লাগি গ'ল একদম। আমলেট, গৰম গৰম অমলেট এটা কৰিবলৈও হয়, এতিয়া আৰু ভাগৰ লাগিছে আৰু নকৰোঁ আৰু, হ'ব আৰু ৰাতি আৰু কিবা এটা খাই ল'ম, স্পেচিয়েল কিবা যদি বনোৱা যায়। আৰু এইকেইদিন ওলাই যোৱাও নাই, যিটো গৰম আৰু জেমৰ কাৰণে সাংঘাতিক, ক'তো ওলাব নোৱাৰি। আৰু এতিয়া আবেলি সময়ত গৰম গৰম কচুৰি বনাই আছোঁ, আৰু কচুৰি বনাই থাকোঁতে আজি ব্লগটো এণ্ড কৰিছোঁ। যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।